বাক্সাৰ ঘটনাৰ আজি ৬টা দিন উকলিল ক্ৰমাৎ সুস্থিৰ হৈছে বাক্সাৰ পৰিৱেশ বাক্সাৰ ঘটনাৰ সৈতে জড়িত ১১জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তদন্তৰ নিৰ্দেশনা দিছে গীতাৰ্থদেৱ শৰ্মাৰ বিৰুদ্ধে বাক্সাৰ নিকাছীৰ কাৰাগাৰৰ কাণ্ডৰ আজি ৬টা দিন অতিক্ৰম কৰিলে আৰু ক্ৰমাৎ স্বাভাৱিক হৈছে বাক্সা জিলাৰ পৰিৱেশ হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে ১১জনকৈ লোকক এয়া হৈছে ৬ দিন পূৰ্বৰ দৃশ্য যে ঘটনা সংঘটিত হৈছিল বাক্সাত সেয়া হয়তো সকলোৰে মনত আছে তেমকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ সহিতে যে অভিযুক্তসকলক বাক্সালৈ লৈ যোৱা হৈছিল আৰু তাৰ পাছতে ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছিল প্ৰতিবাদী জনতা উত্তপ্ত হৈ পৰিছিল আৰক্ষীয়ে লাঠি চালনা কৰিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল উত্তেজিত হৈ পৰিছিল জনতা আৰু উত্তেজিত জনতাই কেইবাখনো বাহন জ্বলাই দিছিল দাও দাওকৈ কেইবাখনো বাহন জ্বলি উঠিছিল আহত হৈছিল সংবাদকৰ্মী আহত হৈছিল আৰক্ষী আৰু বহু জুবিন অনুৰাগী আহত হৈছিল জুবিন অনুৰাগী গুলীবিদ্ধ হ'ব লগা হৈছিল এই সেইদিনাখনৰ দিনটোৰ পৰিৱেশ এয়া ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছিল ইন্টাৰনেট সেৱা কাটি দিব লগা হৈছিল বন্ধ কৰি দিব লগা হৈছিল ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছিল বাক্সাত আৰু ক্ৰমাৎ বাক্সাৰ পৰিৱেশ সুস্থিৰ হৈছে বাক্সা জিলাৰ পৰিৱেশ ক্ৰমাৎ স্বাভাৱিক হৈ আহিছে আৰু হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে ১১জনকৈ লোকক সৈতে জড়িত প্ৰতিজনকে চিনাক্ত কৰা হ'ব বুলি সকিয়নি দিছে আৰু এই মন্তব্য কৰিছে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰবৰুৱাই উজ্জ্বল প্ৰতিম বৰুৱাই ইতিমধ্যে মন্তব্য কৰিছে আৰু যিসকল জড়িত আছিল তেওঁলোকক চিনাক্ত কৰা হ'ব আৰু চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে বাক্সাৰ যে নিকাছীৰ কাৰাগাৰৰ যে ঘটনা যে ভয়াৱহ ঘটনা সংঘটিত হৈছিল ৬ দিন পূৰ্বে আৰু ক্ৰমাৎ এতিয়া স্বাভাৱিক হৈ আহিছে বাক্সাৰ পৰিৱেশ হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে ১১জনকৈ লোকক আৰু হিংসাত্মক ঘটনাৰ সৈতে জড়িত প্ৰতিজনকে চিনাক্ত কৰা হ'ব বুলি মন্তব্য কৰিছে আৰু এই মন্তব্য কৰিছে এবাৰ জিলা বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাৰ মন্তব্য আছে আমি দৰ্শকসকলৰ বাবে আগবঢ়াইছো যেতিয়া হৈ যায় এই কেছত যিকেইটা ধাৰা লগোৱা হয় সেইমতে আমি কোৰ্টত দাখিল কৰোঁ সেইটো এটা বেলেগ এটা প্ৰক্ৰিয়া কোৰ্টত এইবিলাক চলিব আৰু পৰিৱেশটো সামগ্ৰিকভাৱে গোটেইখিনি দেখিছে নিকাছীত আজিৰ পৰা তেওঁলোকে শ্যামা পূজা আৰম্ভ কৰিছে সাংঘাতিক এটা ৰেছপন্স পাব্লিকৰ যিটো মই দেখিলোঁ বজাৰ হাত গোটেইখিনি নৰ্মেল আৰু বিশেষকৈ আমাৰ যিখিনি ওচৰ চুবুৰীয়া ৰাইজ যিখিনি গাঁৱত তেওঁলোকে নিজেই উঠি পৰি আহি লাগিছে আৰু ইমানখিনি আমাৰ মানুহৰ লগত তেওঁলোকে কোঅপাৰেট কৰিছে যে হয়তো য'ত য'ত ডিউটি কৰিছে সেই ডিউটিৰ পৰা তেওঁলোক আঁতৰি যাব নোৱাৰে দিনটোত গতিকে ওচৰত কোনো ধৰণৰ খোৱা ব্যৱস্থা নাই আৰু যদিও আমি আমাৰ ফালৰ পৰা আমি খোৱা দি আছোঁ তেওঁলোকে আগ্ৰহ কৰিছিল আৰু এতিয়া মানে এনেকুৱা হৈছে যে প্ৰত্যেকখন গাঁৱৰ পৰা তেওঁলোকে মোক ৰিকুৱেষ্ট কৰি আছে যে আমিও দিব বিচাৰিছোঁ গতিকে ভাল লাগিছে এনেকুৱা এটা যিটো পাব্লিক ৰেছপন্স পাইছোঁ সঁচাই মানে আমি বৰ মানে ৰাইজৰ প্ৰতি আমি সদায় কৃতজ্ঞ প্ৰত্যেকখন গাঁৱৰ ৰাইজ তেওঁলোকে অলপ আফচোচো কৰি আছে যদিও ২-এজন মানুহ তেওঁলোকৰ গাঁৱৰ পৰা আহিছিল নাহা নহয় আহিছিলে তেওঁলোক মই আগতে যিটো কৈছিলোঁ যিখিনি প্ৰকৃত অনুৰাগী কিছুমান আছিলে তেওঁলোকৰ কোনো ধৰণৰ আমি অসুবিধা হ'বলৈ দিয়া নাই কিন্তু এই দুষ্ট চক্ৰ যিখিনি আছিল যিখিনি ঘটনা কৰিলে তেওঁলোকৰ কিন্তু আমি কোনো ধৰণৰ আমি ৰেহাই নহয় তেওঁলোকক আমি আহ্বান এইটোৱে জনাম যে তেওঁলোকে যাতে আহি আমাৰ তদন্ত প্ৰক্ৰিয়াৰ লগত তেওঁলোকে কোঅপাৰেট কৰক তেওঁলোকৰ কি পৰ্যায়লৈকে তেওঁলোকৰ ইনভলভমেণ্ট আছিল আমি এইটো চাম চাওক আমাৰ চৰকাৰী যিখিনি ক্ষতি হ'ল আমাৰ নিজৰ ধৰক যিখিনি মানুহ জখম হ'ল তাৰ উপৰিও ৭খনকৈ গাড়ী তেওঁলোকে বিধ্বস্ত কৰি দিলে ধ্বংস কৰি দিলে ৪খন তাত জ্বলাই দিলে গতিকে এইটো এটা মানে কোনো ধৰণৰ মানে এনেকুৱা এটা কেছ নহয় যে তেওঁলোকক আমি কিবা এটা কনচিডাৰ কৰিব পাৰোঁ বা আকৌ এটা চান্স দিওঁ কেনেকুৱা হয় কেতিয়াবা আমি কিছুমান মানুহক আমি অলপ কিছুমান ভুল কৰিলে আমি কেতিয়াবা ৰেহাই দিওঁ মানৱতাৰ খাতিৰত পাৰিছে আৰু মই আগতেও কৈছোঁ যাতে আপোনালোকক মই ধন্যবাদ দিব লাগিব আমাৰ সাংবাদিক বন্ধুসকল যিখিনি জিলাখনৰ যিখিনি আমাৰ সাংবাদিক বন্ধু আছে তেওঁলোকে আগৰ পৰাই অহৰহ আমাৰ লগত সদায় কোঅপাৰেট কৰে আৰু এতিয়াও কোঅপাৰেট কৰিছে কাৰণ আপোনালোকক মই জানো যে আপোনালোকে কেতিয়াও বেয়া কামৰ লগত কেতিয়াও প্ৰশ্ৰয় নিদিয়ে
গতিকে ভাল লাগিছে আমি গোটেইখিনি মিলি আইডেন্টিফাই কৰিছো যিখিনি ফুটেজ পাইছো এই ফুটেজবিলাকৰ সাংঘাতিক এভিডেন্স হৈছে আৰু গাড়ী জ্বলাইছিল কোনে পাথৰ মাৰিছিল কোনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110